1 টোত কি কোৱা হৈছে চাবা an electric dipole consisting of charges minus q and plus q separated by a distance twice a যেতিয়া তুমি কলা ইলেক্ট্ৰিক ডাইপোল লগালক মাথাত স্ট্ৰাইক কৰি দিব লাগিব যে দুটা চাৰ্জ আছে তাহাতক আমি সেম চাৰ্জ বাট অপোজিট তাহাতক আমি এটা ডিসটেন্সত সেপাৰেট কৰি ৰাখো যেটো টুৱাইস ইলেক্ট্ৰিক ডাইপোল বুলি কোৱাৰ লগালক যেতিয়া এই পিকচাৰটো তোমাৰ মাথাত আহি যাব লগালক কোৱেশ্চনটো ইজি নিচিনা লাগি যাব সেনেকে নিচিনা লাগি যাব সো ইয়াক প্লেস কৰিছো x এক্সিছত কোড প্লেস কৰিছো x এক্সিস ধৰি লোৱা এয়া হৈছে আমাৰ মই ডাইৰেক্টলি আঁকিয়ে যাও নি একেবাৰে x এক্সিসৰ কথা কৈছে যেতিয়া মই আঁকি দিলো এফালে x এক্সিস ধৰি লোৱা এফালে এয়া হৈছে x আৰু এফালে হৈছে x ডেশ এটো হৈছে x এক্সিসৰ সেন্টাৰ মানে গম পাইছে না অৰিজিন তাৰ পিছত মই কলো কি যে আমি তাক ডাইপোলটোক এনেকুৱা ধৰণে ৰাখিছো with its center at the origin তাৰ মানে ডাইপোলটোৰ যেটো সেন্টাৰ অৰিজিনত পৰিব এনেকে ভাবা যে ডাইপোলটো এনেকুৱাকে ৰাখিছো যে ইয়াত যদি আমাৰ প্লাস q চাৰ্জটো আছে ইয়াত আমাৰ মাইনাস q চাৰ্জটো আছে এইটো সেন্টাৰ হয় তাৰ মানে a কোণৰ পৰা a কোণলৈ a কোণৰ পৰা a কোণলৈ a যেহেতু তোমালোকে জানা যে ইয়াৰ টোটাল সেপাৰেশনটো কিমান হয় টুৱাইস a হয় এনেকে ডাইপোলটো ইমাজিন কৰিব পাৰিব লাগিব এটা সোৱা ডিউ টু দিস ডাইপোল তোমালোকে কি উলিয়াব লাগে সো দ্যাট পটেনশিয়াল উলিয়াব লাগে কোড এটা পইণ্টত at a point x point এটা x point বুলি কৈছে যেটা x এক্সিসৰ ওপৰত থকা তাৰ মানে এক্সিয়েল লাইনত হ'ব আমি জানো যে ডাইপোলটাৰ ক্ষেত্ৰত দুটা পইণ্ট থাকিব পাৰে এটা ইয়াত যদি পইণ্ট হয় তেতিয়ালে আমি কি বুলি কম ইকুৱেটৰিয়েল পইণ্ট আৰু ইয়াত যদি পইণ্ট হয় আমি কও কি বুলি এক্সিয়েল পইণ্ট সো এক্সিয়েল পইণ্টটো কিমান ডিসটেন্সত আছে আমি আমাক কোৱা নাই নেকি কিমান ডিসটেন্সত আছে আমি ধৰি লম কৈছে at a point x ধৰি লোৱা x পইণ্টত x পইণ্ট মানে কি x is very greater than a বুলি কৈছে এই সেপাৰেশনটোতকে বহুত ডিসটেন্সত এটা পইণ্ট আছে এই কেছটো আমি লাষ্টত এপ্লাই কৰিম বাৰু সেই পইণ্টটো লৈকে ডিসটেন্সটো আমি সেন্টাৰৰ পৰা হদাই ধৰো কিমান বুলি ধৰি ললো x এটো কোৱেশ্চনটোত কোৱা আছে এটা পইণ্ট x মানে কি x ডিসটেন্সত এটা পইণ্ট আছে ধৰি লোৱা পইণ্টটো হৈছে a এই পইণ্টটোত তুমি কি উলিয়াব লাগে পটেনশিয়ালৰ বাবে এটা এক্সপ্ৰেছন যেটো হৈছে এটো এটা জুনে ভালকে প্ৰিপাৰেচন কৰি আছা হি দেখিয়ে গম পাবা আচ্ছা তাৰ মানে ইয়াৰ প্ৰুফটো আহিছে বস হৈ গল সো এটো সিনাকি এটা কোৱেশ্চন দিছনাই বনি গল হয়নে ইয়াত কিন্তু তুমি এটা বস্তু চাবা আমাক ডাইপোল মোমেন্টটো দিয়া আছে p ভেক্টৰটো দিয়া আছে আমাক কি বুলি p i cap আমি জানিব লাগিব যে ডাইপোল মোমেন্ট সদায় মাইনাসৰ পৰা প্লাস চাৰ্জটোৰ ফাললে থাকে সো হেকাৰণে আমি i cap যেটো দিয়া আছে i cap মানে কি i cap মানে প্লাস x এক্সিস সো p ভেক্টৰ ডাইৰেকশন যদি এফালে হবলে হয় এফালে মাইনাস এফালে প্লাস হবই লাগিব তাৰ মানে কথাটো বুজি পাইছানে p ভেক্টৰৰ ডাইৰেকশন i cap তাৰ মানে প্লাস x এক্সিস সো এফালে হবলে হলে মাইনাস q টু প্লাস q হ'ব লাগিব এফালে মাইনাস q হেফালে প্লাস q ডান এবাৰ তুমি আহি যোৱা মেইন পইণ্টত যে তুমি এই পইণ্টত পটেনশিয়াল উলিয়াব লাগে এটা এই পইণ্টত যেটো পটেনশিয়াল হ'ব মোৰ মতে হেতু কি হ'ব গম পাইছানে মাইনাস q চাৰ্জটোৰ কাৰণে যেটো পটেনশিয়াল হ'ব এই পইণ্টত আৰু প্লাস q চাৰ্জটোৰ কাৰণে তাত যেটো পটেনশিয়াল হ'ব সেই দুটা পটেনশিয়াল প্লাস কৰি দিলে খতম পটেনশিয়াল ক্যান বি পজিটিভ অর নেগেটিভ আৰু ইয়াক আমি সাম কৰিব পাৰো ডাইৰেক্টলি আমি যোগ কৰি দিব পাৰো হয়নে মানে স্কেলাৰ সামেশন হিচাপে আমি লিখিব পাৰো যে পটেনশিয়াল ইজ এ স্কেলাৰ কোয়ান্টিটি প্লাস মাইনাস টো আমাক হেতু বুজোৱা নাই দেই ভেক্টৰ বুজোৱা নাই যেনেকে চাৰ্জ আমি পজিটিভ নেগেটিভ লিখো সো চাৰ্জটো ভেক্টৰ নহয় তেনেকে ধৰণে পটেনশিয়াল ইজ এ স্কেলাৰ কোয়ান্টিটি তাক আমি জাস্ট যোগ কৰি প্লানি সাম কৰি দিলে আমাৰ টোটাল পটেনশিয়ালটো ওলাই যাব বুজি পালো ঠিক আছে স্কেলাৰ সামেশনত ওলাই যাব এটা এই পইণ্টৰ বাবে এই চাৰ্জটোৰ বাবে ইয়াত যদি পটেনশিয়াল তুমি সময় এনেকে বুজিবৰ কাৰণে দেখাই দিম পটেনশিয়ালৰ ফৰ্মুলাটো কি আছিল পটেনশিয়ালৰ ফৰ্মুলাটো আছিল 1/4 পাই এপসাইলন নট এটো একদম আহিব আৰু যৌতুক দহাৰ নিচিনা হা ইনটু কিমান হয় q1 ডিভাইডেড বাই r একচুয়ালি q1 নহয় আমি যেতিয়া পটেনশিয়াল এনাৰ্জি বুলি কওঁ u ফৰ্মুলাটো আছিল vq এই v টো হৈছে পটেনশিয়ালৰ এক্সপ্ৰেছনটো হয় 1/4 পাই এপসাইলন নট তাৰ পিছত ডিভাইডেড বাই ডিসটেন্স এটা আহে আৰু ওপৰত আহে চাৰ্জ এটা যেটো চাৰ্জৰ বাবে পটেনশিয়াল লাগে সো এই পইণ্টত পটেনশিয়াল লাগে কাৰ বাবে লাগে -q সো ওপৰত আমি -q চাৰ্জটো লিখিম এই পইণ্টত পটেনশিয়াল লাগে তো ইয়াৰ পৰা তালৈকে ডিসটেন্স কিমান হ'ব এই কোণ হৈছে a আৰু এই কোণ হৈছে x সো a + x তাৰ মানে কিমান হ'ব a + x হল সো আমি যেটা এনাৰ্জি উলিয়াইছিলো পটেনশিয়াল এনাৰ্জি লগত হে এক্সট্ৰা যে q এটা থাকে হেতু কি গম পাইছানে যে হে পইণ্টত কিমান তুমি টেষ্ট চাৰ্জ এটা ৰাখি লৈছা হেতু হেকাৰণে তাত q1 q2 আহি যায়
কিন্তু যেতিয়া আমি অকল পটেনশিয়াল উলিয়াও সেই কিউটো বাদ পৰি যায় সো এই ফৰ্মুলাটো যদি মনত ৰাখা যায় u = vq potential energy = v আৰু লগত মাল্টিপ্লাইড বাই q তেতিয়া তোমাৰ নিজে নিজে মনত পৰি যাব যে ইয়াত q1 q2 দুটা চাৰ্জ থাকিব ইয়াত কিন্তু এটাই থাকিব পটেনশিয়ালত সদায় সেই চাৰ্জটো কোনটো চাৰ্জ হয় সোৰ্স চাৰ্জ যাৰ বাবে পটেনশিয়াল - q ৰ বাবে লিখা ডিভাইডেড বাই কিমান ডিসটেন্সত চাৰ a + x লিখা a + x হলনে বাৰু তাৰ পিছত এফালে কি লিখিবা 1 এটোৰ বাবে 1/4 পাই এপসাইলন নট আহিবই বুলি কৈছো হয়নে 1/4 পাই এপসাইলন নট আহিবই তাৰ পিছত কি আহিব এফালে থাকিলে কোনটো চাৰ্জৰ বাবে ইয়াৰ বাবে ইয়াত ন সো এই চাৰ্জটো কিমান হয় স্যাৰ +q হয় ইয়াৰ পৰা ইয়াত ডিসটেন্স কিমান হ'ব ভাবা এতিয়া সো চো কিতনা হোগা ইয়াৰ পৰা ইয়াত কিমান হ'ব এই ডিসটেন্সটো a কোণৰ পৰা a কোণলৈকে কিমান আছিল ইয়াৰ পৰা ইয়ালৈকে a কোণ কিমান আছিল x হয়নে কিমান আছিল x আৰু a কোণ কিমান আছিল a এই x টো পৰা a কোণ যদি মুহাৰি দিও তাৰ মানে বাদ দি দিও তেতিয়াহলে মই a কোণ পাম তাৰ মানে x ৰ পৰা a টো বাদ দি দিলে মই a কোণ পাম সো মই লিখিম কি বুলি x - a বা তুমি ইয়াত লিখিব পাৰিবা এটা হল লিখি দিয়া কি বুলি লিখিবা x - a হেতু হ'ব ডিসটেন্স বস হৈ গল আৰু এটা তুমি টোটাল পটেনশিয়াল উলিয়াবৰ কাৰণে ইয়াত কি কৰিবা 1/4 পাই এপসাইলন নট আৰু ওপৰত চাৰ্জটো কমন লৈ লোৱা কমন তেতিয়াহলে ইয়াৰ পৰা কিমান আহিব ইয়াৰ পৰা আহিব মাইনাস এটা আহিব 1/a + x x - a আছে সো এটো x + a বুলি লিখি দিও কিবা আপত্তি আছে নেকি ঠিক আছে দিয়া ইয়াত মই a + x বুলি লিখি দিলো হ'ব খুশ তাৰ পিছত ইয়াত আছে প্লাস দিয়া প্লাস q/4 পাই এপসাইলন নট কমন লৈ গুছি গলা কি থাকিলে 1/x - a থাকিলে জুনে পঢ়ি থৈছা তাৰ কাৰণে ৰিভিজন হ'ব জুনে একেবাৰে পঢ়া নাই হি ধুনিয়াকে বুজি যাব পৰাকে বুজাই কৈছো হলনে তাৰ পিছত আমি জাস্ট ফৰ্মুলাটো জানিব লাগে ন তাৰ পিছত আমি কলো যে টোটাল পটেনশিয়াল কোড ধৰি লোৱা a পইণ্টত কিমান হ'ব দেখিলো যে q/4 পাই এপসাইলন নট কমন আহিব এই ফালে তোমালোকৰ a + x * x - a তুমি এনেকৈ লিখিব পাৰা নেকি এলচিএম লিখোতে x + a বুলি লিখি দিয়া একেটাই কথা ইনটু x - a আৰে 2 + 3 3 + 2 একে কথা ন তাৰছত এলচিএম যদি লোৱা ওপৰত কিমান আহিব মাইনাস এটা আহিব আৰু এফালৰ পৰা আহিব কিমান x - a ইয়াত আহিব প্লাস এবিলাকটো জানা এট লিস্ট ইয়াত কি আহিব a + x এখিনি জানা বুলি ধৰি লৈছো আৰু হয়নে বাৰু তাৰ পিছত মই কি কৰিম চোৱা q/4 পাই এপসাইলন নট এই ভিতৰখিনিত কি চেঞ্জ আহিব চাবা দে ভিতৰখিনিত কি চেঞ্জ আহিব চাবা a - b * a + b * a - b ফৰ্মুলা লগোৱা a² - b² সবে জানা ইয়াত হ'ব -a + a -x - a প্লাস a এফালে থাকিব প্লাস a এফালে থাকিব প্লাস x কিবা কিবিটো কটাকটি যাব মোৰ মতে কি কটাকটি যাব স্যার +x - x কটাকটি যাব ওকে ঠিক আছে এইফালে কিমান থাকিলে q/4 পাই এপসাইলন নট আৰু ভিতৰত কিমান থাকিলে a twice a তলত কিমান x² - a² হৈ গল মহবা বাৰু মই কৈছে ক্লাস নোট তোমালোকে পাই যাবা তথাপিটো ৰাফলি লিখা যদি লিখি যাব পাৰা q / 4 পাই এপসাইলন নট ভিডিওটো চাওতে বলে মই নোটস বনাই কৈছো মোৰ এক্সট্ৰা এটা টাইম না লাগে এটো নিজৰ কথা আৰু তাৰ পিছত এফালে আহি গল twice এটো একেলগে লিখো আৰু তলত কি থাকিলে x² - a² এতিয়া এটা ডাইপোলৰ ক্ষেত্ৰত আমাৰ কি থাকে দুটা চাৰ্জ থাকে এটা -q চাৰ্জ আৰু এটা +q চাৰ্জ তাৰে যিকোনো দুটা চাৰ্জৰ যিকোনো এটাৰ যেটো মান হ'ব হেতু তাৰো হ'ব তাৰ মানে ধৰি লোৱা এটো 6 কুলম এটো কিমান হ'ব 6 কুলমে হ'ব বাট +6 কুলম হলে এটো -6 কুলম হ'ব তেনেকুৱা হয় সো q মানে হৈছে ডাইপোল মোমেন্ট কি হলো মই ডাইপোল মোমেন্ট সৰি p মানে হৈছে ডাইপোল মোমেন্ট আৰু p ৰ যেটো ফৰ্মুলা হেতু হৈছে যিকোনো এটা চাৰ্জৰ ভ্যালু মাল্টিপ্লাইড বাই তাহাতৰ মাজৰ ডিসটেন্স টুৱাইস সো q * টুৱাইস এৰ ঠাইত আমি ইয়াত কি লিখিম p লিখিম তাৰ পিছত তলত কি থাকিব 4 পাই এপসাইলন নট মই এটো x² - a² বাৰু এতিয়াৰ কাৰণে লিখি ললো বা আমাক কোৱেশ্চনটোত এটা কন্ডিশন দিছে কি কন্ডিশন দিছে যে x is very greater than a যদি এই কন্ডিশনটো তুমি লগোৱা x তকে a টো ইমানে হৰু হেতু মাইনাস কৰা নকৰা একে কথা আমি জানো না নেগলেক্ট কৰিব পাৰো therefore va কিমান হৈ যাব p / 4 পাই এপসাইলন নট x² p / 4 পাই এপসাইলন নট x² আৰু যদি ভেক্টৰ ফৰ্মত তুমি লিখিবলৈ বিচাৰা এটো আমি কি লিখিছো চোৱা so that potential v এটো কোৱেশ্চনটো অকনমান খেলেমেলি হৈ আছে ইয়াত ভেক্টৰ দিছে পটেনশিয়ালৰ কোনো ভেক্টৰ নাথাকে ঠিক আছে এটো আমি ডাইৰেক্টলি p / 4 পাই এপসাইলন নট x² বুলি লিখিলে হৈ যাব